আজিকালি প্ৰায়ে চাদৰবোৰত নিজে দহি বাতি লোৱা দেখা যায় আৰু নিজে কৰি পেলাই পিন্ধিও ভাল লাগে। গতিকে ময়ো চেষ্টা কৰোঁ এনেকৈ। মইনো কেনেকৈ গাঁঠো তাকে অকণমান দেখাম বুলি ভাবিলোঁ আজি। প্ৰথমে বেজীটোত সূতাডাল ভৰাই লৈ এনেকৈ গাঁঠি দি ল'ম। গাঁঠি দিয়াৰ পিছত সূতা নেচা কাটি লৈ জোখৰ কৰি লোৱাৰ পিছত তাকে এনেকৈ বান্ধি দিম। প্ৰথমে 3টা বা 2টা গাঁঠি দি পেলাই এনেকৈ বান্ধি ল'ম। বান্ধি পেলাই আকৌ এই সূতাকেইডাল মানে মুখ কুটাই পেলাই এনেকৈ আকৌ গাঁঠি দি দিম। 3টা বা 4টা গাঁঠি এনেকৈ দি দিম ধুনীয়াকৈ। তেতিয়া সূতাখিনি ধুনীয়াকৈ বান্ধ খাই যাব আৰু মোৰ দহি ৰেডি। মই আচলতে এনেকৈয়ে কৰোঁ। বহুতৰ পদ্ধতি বেলেগ বেলেগ আৰু মণিগুটি লগাইও এনেকৈ কৰা হয়। মোৰ এতিয়া বৰ্তমান এনেকৈ দেখাইছোঁ। আৰু তাৰপিছতে সমান কৰি আগকেইটা এনেকৈ ধুনীয়াকৈ এখন চোকা কেঁচিৰে সমানকৈ কাটি দিলে দহি সম্পূৰ্ণ হৈ যায়। মোৰ এয়াই আছিলে। ভাল পালে কমেণ্ট কৰিব।